দুদিনৰ পাছত যেতিয়া তই দেখিবি আৰে চাকৰি পাছত দৌৰি ফুৰোঁতে এই চাৰ্টিফিকেটবোৰৰ বয়স পাৰ হৈ ফাইলৰ ভিতৰত আবদ্ধ হৈ পৰিব আৰে সেইদিনা তই দেখি থকা সপোনবোৰে তোকে ঠাট্টা কৰিব নালা আৰু সেইদিনা কেৱল মই ফালি চিলি তোৰ গালৈ দলিয়াই কওঁ চা দাদা এইবোৰতো সপোনৰ টুকুৰা ৰবি তই কি এইবোৰ অমংগলীয়া কথাবোৰ কৈ থাক গাড়ী ইঞ্জিনৰ ধোঁৱা খাই বহু কষ্ট কৰি এটা মই সপোন পুহি ৰাখিছোঁ আৰু ই মৰহি নাযায় ঠিক আছে দাদা আৰু তোৰ কথা ৰাখি জীৱনত এয়া লাষ্ট ইণ্টাৰভিউত বহিল আৰু ইয়াৰ পাছত তোৰ মুখত কোনোদিনে শুনিব নিবিচাৰোঁ এটাই শব্দ ইণ্টাৰভিউ আমাৰ মনৰ সপোনবোৰটো আমি এনেকৈ ৰূপৰ পৰা পূৰণ কৰিব লাগিব নহয় টকাৰ গোন্ধন পোৱা আজি মই বহুত দিন হ'ল য'তেই ত'তেই চোন টকাৰেই গোন্ধ পাবলৈ লৈছোঁ এটা মধুময় গোন্ধ দাদা ধূম্ৰপান স্বাস্থ্যৰ বাবে হানিকাৰক তই নাজানো নেকি মোৰ পৰা কিন্তু কোনো কাঢ়িব নোৱাৰি লাগে মাথো টকা হলে সব লাগে টকা টকা মানে আমার টকা অনুবাদ আহিছে আহি যাইছে sama abe sana be ai ai da কোন হয় তো আমি কোন হয় ডলার কোনো প্রয়োজন নাই আমি ভালদৰে জানো তই কৃষ্ণকান্ত বৰুৱাৰ একমাত্ৰ পুত্ৰ কিমান বেলেগ তাৰমানে তহঁতক টকা লাগে ছাৰ মোৰ এজন বন্ধু হস্পিটেলত পৰি আছে আৰু তোৰ বন্ধু হস্পিটেলত পৰি আছে আমি কি কৰিব লাগে তাক বচাবৰ কাৰণে মই কেইটামান 500 টকা এটিএমৰ পৰা উলিয়াই আনিছোঁ প্লিজ দাদা টকাকেইটা দিয়ক প্লিজ দিয়া পইচা দাদা এমএলএৰ বেটা 500 টকা দাদা মোক যাবলৈ দিয়ক যাবলৈ দিব লাগে
নহয় মোৰ বন্ধুজন হস্পিটেলত তোৰ বন্ধু হস্পিটেলত আছে তই যাবে আমাৰ কাম হৈ গ'ল দাদা এই প্লিজ তোক যাব কৈছো তই যা নহয় মোৰ বন্ধুজন তোৰ বন্ধু হস্পিটেলত থকাৰ বাবে আবে তোৰ বন্ধু হস্পিটেলত আছে আমি কি কৰিব ভালে ভালে কৈছো ক'ত এই ধৰণে টকা লাগে ল ল ল ল इसको धक्का मार रे দাদা মোৰ বন্ধু হস্পিটেলত আছে প্লিজ তোৰ বন্ধু হস্পিটেলত আছে তই মোৰ পাৰ্টনাৰক হাত লগাইছ বেছ Please help me! Please help! Help me! Help me! তই মোৰ পাৰ্টনাৰক হাত লগাইছ Please help me! Help me, please! Please help me! আংরা বিটা बोल देगा তোর পার্টনারক হাত লগাবে তোর পার্টনারক হাত লগাবে गुंडागिरी मैं देखा হজম করে পালা গুন্ডাগিরি দেখা গুন্ডাগিরি দেখা দেখলি ভালো হজম করে পালা আজ मेरा बाइक में कितना दे रे আপুনি মোক বহুত উপকাৰ কৰিলে बोलो जावा হস্পিটেললৈ মোৰ এজন বন্ধু পেচেণ্টৰ বৰ চিৰিয়াছ হৈ টকা কেইটামান উলিয়াবলৈ আহিছিল আৰু ইহঁতে লৈ যাব খুজিছিল कागज उधार कागज से बोला बोला को जा रोमा तुम्हारे घर মোৰ ঘৰৰ পৰিচয় দিবলৈ মন নাযায় দাদা তথাপিও শুনিছে যেতিয়া কওঁ শুনক মই গৌৰীপুৰৰ কৃষ্ণকান্ত বৰুৱাৰ একমাত্ৰ ল'ৰা आज भी है पानी 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 और दिन भी सानी 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 आ जाओ तो मेरी किस्मत होगी तेरी ये बात न मानी
কম্পিটিশ্যন আছে হ'ব হ'ব এইবোৰ ডান্স কৰিছ নে কিবা বান্দৰৰ জাপ মাৰি আছো চোৱাচোন দাদাই মোক কেনেকৈ ইনচাল্ট কৰি আছে ইনচাল্ট নহয় অ' আৰে এইবোৰ গান হ'ল নেকি আৰে নাচিব খুজিছ সত্ৰীয়া নাচ দশৱতাৰ নাচ এই থৈ দিয়াহে তোমাৰ সেই আউকৰণী নৃত্যবোৰ শুন পুৰণিৰ বুকুত লৈহে নতুনৰ আগমন হয় তাৰ অৰ্থ এইটো নহয় যেন পুৰণিবোৰ পাহৰি যাব লাগে চোৱাচোন দাদা মোক প্ৰেক্টিছত কেনেকৈ ডিষ্টাৰ্ব কৰি আছে তই তাৰ লগত কিয় লাগি আছা পিতাপ কলেজত ভালকৈ নাচিবনে তাই লাজ নাপাব নেকি তুমি মিছাতেই চিন্তা কৰিছা মা ডান্সৰ ষ্টাইলবোৰে দেখোন নিৰ্লজ্জ লাজ কিয় পাব দাদা তুমি অলপ বেছি কৈ আছা নিজেতো একো এটা কৰিব নোৱাৰিলাই আৰু আনৰ ওপৰত চকু দিয়া তোমাৰ কোনো প্ৰয়োজন নাই আৰু শুন মই এতিয়া তোমাৰ কোচত ফুটনালৈ বহি থকা সেই সৰু ছোৱালীজনী নহয় মনত ৰাখিব শুনি জানো যে কিমান ওপৰত কথা কৈ গৈছে অলপ শাসন কৰাটো ভাল মাক হিচাপে মোৰ ছোৱালীক কি শাসন কৰিব লাগে মই জানো তইতো এটা জধা মূৰ্খ হৈ ৰলি জিমিক মই তোৰ দৰে হ'বলৈ দিব নোৱাৰো সেইকাৰণে কৈছো শুন তাইক তই চকু দিয়াৰ কোনো প্ৰয়োজন নাই মা তাৰমানে মই কোনো হয় তাই হ'ব পাৰে তহঁতৰ দেউতাৰ এজন কিন্তু জিমিৰ মা আৰু তোৰ মা একেজনীয়েইতো নহয় আইতুবা তই ভিডিঅ' কৰি থাকিলে তাই গালি দিব জলদি বল তেজেনী গুণত আছে দেখোন হে নাম মোৰ গুণাধৰ সকলোৱে কয় সৰ্বগুণী গুণাধৰ তোমাৰ মুখ চাই মই তোমাৰ ভিতৰৰ কথাবিলাক সলকৈ কৈ দিব পৰা জেনেৰেল গুণটো কিন্তু মোৰ আছে বেমাৰ আজাৰ হৈছো নহয় একো কোৱা নাই বুলি তুমি কিয় ফটককে তোমাৰ নিগেটিভ গুণটো পাহি কৰি দিছা হে মানুহ সদায় পজিটিভ বুলি হ'ব লাগে বুজিছা আপুনি নিশ্চয় পাপাক বিচাৰি আহিছে নহয় পাঁচ এতিয়াহে দেখুৱালা তোমাৰ সেই পজিটিভ গুণটো তুমি কিন্তু ভাল গুণ এটা দেখালাহে মোৰ মনৰ কথা বুজি পোৱাটো তোমাৰ এটা এইটো ৱাণ্ডাৰফুল গুণ বুজিছা তাৰ আছে নহয় ভিতৰতে আছে দুবাৰমান চিঞৰি দিয়ক ওলাই আহিব বেয়া পালোহে বোপা তোমাক বেয়া পাইছো এনেকৈ উঠাই মাৰি যোৱা গুণটো তোমাৰ শোভা নাপায় বুজিছা এনেকুৱা ডেকা ল'ৰা মনবিলাক কিমান ফৰকাল হৈ থাকিব লাগে ছাৰ মানে পিতম বোপা বিচাৰি আছো মই ছাৰ পিতম বোপাই কিবা খঙৰ গুণ এটা দেখুৱাই থৈ গ'ল আজিকালিতো তাৰ সেইটো স্বভাৱেই হৈ পৰিছে বুজিছ মানুহৰ লগত সি আজিকালি ভালকৈ কথাই নাপাতে কিজানিবা আজিকালি তাৰ মাকলৈ বৰকৈ মনত পৰে হ'ব পাৰে ছাৰ আৰু তাৰ একো অসুবিধা নহওক বুলিয়ে মই বাসন্তী বৰৰ পিছত মই ভিডিঅ' কিবা কৰিলোঁ ছাৰ আপুনি যিগৰাকী বিয়া পাতিলে বৰ লাভলী গুণৰ তিৰোতা কিন্তু ছাৰ আৰু সেইবোৰ বাদ দিয়া তুমি মই যে কৈছিলোঁ সেই মানুহটোৰ লগত পালোঁ ছাৰ পালোঁ মই আপুনি কোৱাৰ দৰে এতিয়াই মাতি আহিছোঁ ছাৰ
প্ৰথমতে নাহো বুলি নিগেটিভ গুণটো দেখাইছিলে। ভয় বুজিছা ভয়? হয় ছাৰ। এইবোৰ মানুহে বন্ধ কোঠাত থাকি কলম ধৰিবহে জানে। হয় ছাৰ। কিন্তু মানুহৰ সন্মুখত আহি পেলাই কলমৰ যুক্তি দেখুৱাবলৈ ইহঁতৰ কিন্তু কোনো সৎ সাহস নাথাকে বুজিছা। হয় ছাৰ। ৰ'ব তাৰ আগতে কওকচোন আপুনি চাহ কফি এনিথিং? জানো আপোনালোক একোজন ব্যস্ত সাংবাদিক, কিন্তু মই এটা কথা নাজানো, ইমান ব্যস্ততাৰ মাজত আপোনালোকে নিউজ বিচাৰি কেই টকা উপাৰ্জন কৰে সেইটো কিন্তু মই নাজানিলো। বাদ দিয়কহে আপোনাৰ সেইবিলাক কথা। সঁচা মিছা নিউজবিলাক কৰি পেলাই আপোনালোকে সমাজৰ পৰা আপোনালোকে কিমান কি পায়? এই বয়সত আপোনাৰ কি ৰেষ্টৰ প্ৰয়োজন? ঘৰত বহি আপুনি কিবা এটা ব্যৱসায় আৰম্ভ কৰক আৰু টকা কিমান লাগে মই দিম আপোনাক। তাৰমানে কি মই মোৰ কলম বন্ধ কৰিব লাগে? অৰ্থাৎ যদি আপোনাৰ বিপদ অহাৰ আগতে আপোনাৰ সেই কলমটো বন্ধ কৰা ভাল। বিপদ? মোৰ বিপদ? আপোনাৰ জাগৰণ পেপাৰখনত আপুনি মোৰ বিৰুদ্ধে বহুতো নিউজ লিখি পেলাই মানুহৰ মাজত আপুনি হেয়মান্য প্ৰতিপন্ন কৰিছিলোঁ। মিছা কথা কিন্তু এটাও লিখা নাই ডাঙৰীয়া। আপুনি আজি এজন চৰকাৰৰ দলীয় নেতা, ডিষ্ট্ৰিক্ট লেভেলৰ সকলো কাম আপোনাৰ মতে চলে, কিন্তু আপোনালোকে ৰাইজৰ কোনো কথা চিন্তা নকৰি কেৱল আপোনালোকৰ ব্যক্তিগত পুঁজি টনকিয়াল কৰাতহে গুৰুত্ব দিয়ে। কোনে ক'লে আপোনাক? আপুনি সেই ৰঙাজান হাইস্কুলৰ বাবে যি 50 লাখ টকা আহিছিল তাৰ 50% টকা আপুনি আপোনাৰ ব্যক্তিগত পুঁজিৰ ব্যৱহাৰ কৰিছে। আৰু সেই স্কুলৰ যি ৰেচন খাদ্যৰ ধন আপুনি আত্মসাৎ কৰিছে। আপুনি সন্দেহৰ ভিত্তিত আপুনি নিউজ লিখি পেলাই আপুনি আমাৰ ইমেজ নষ্ট কৰিব বিচাৰিছে নেকি? ভুল নক'ব ডাঙৰীয়া। কোনো সাংবাদিকে সন্দেহৰ ওপৰত ভিত্তি কৰি নিউজ নকৰে। ইয়াৰ সম্পূৰ্ণ তথ্য মাজত এটা কৈ আছে জানে? মই কিন্তু বহুত বেয়া মানুহ। আপোনাক মই আকৌ কৈছো, এই লেখাবিলাক আপুনি বন্ধ কৰক আৰু কওক আপোনাক কিমান টকা লাগে। শুনক মহামান্য বৰুৱা ডাঙৰীয়া, আপুনি মোৰ এই সোঁহাতৰ কলমটোৱে আজিলৈকে দুৰ্নীতিৰ লগত কোনোদিন কম্প্ৰমাইজ কৰা নাই, আৰু কি জানে আজিও কম্প্ৰমাইজ নকৰে। আপোনালোকৰ দৰে এই নেতাবোৰৰ আচল স্বৰূপটো সমাজত প্ৰতিষ্ঠা কৰাৰ যি আমাৰ সংকল্প ই অব্যাহত থাকিব। আপুনি জাগৰণ পেপাৰৰ অহা দেওবাৰে চাওক। আজি আপুনি মোক টকাৰে কিনিব খোজা যি এই বহুমূল্য আপোনাৰ পৰামৰ্শ এটা কৰি ডাঙৰ আখৰেৰে মই হেডলাইনত প্ৰকাশ কৰাৰ ব্যৱস্থা কৰিছোঁ। হেল্ল' মোৰ ঘৰত আহি মোকেই দম দি থৈ গ'ল। হয় ছাৰ। ইয়াৰ পৰা দেখিছোঁ ছাৰ দুখন দেখি কোনোবা আছে। জীয়াই থাকে মই মৰিব লাগিব। হয় ছাৰ হয়। ইয়াক বুজাই দিব লাগে আপুনি যেন এজন টাইগাৰ গুণী মানুহ। অহা দেওবাৰে নিউজটো ওলোৱাৰ আগতেই ইয়াৰ কলম বন্ধ কৰিব লাগিব। আচ্ছা, ইয়াৰ ব্যৱস্থা কৰিব লাগিব ছাৰ। শুন, নমস্কাৰ ছাৰ।
তুমি মই ভোলা কাগজ ছাৰ ৰংগিলিৰ পৰা আহিছোঁ ট্ৰাক চলাওঁ আৰু ভোলা ড্ৰাইভাৰ বুলি মোক সকলোৱে জানে মোক প্ৰীতমে মাতিছিল ছাৰ প্ৰীতমে কৈছিলে মোক তাক বোলে সেইদিনাখন তুমি হেল্প কৰিছিলা আৰু তোমাৰ ভাইটিৰ চাকৰি কথাও মোক কৈছিল ছাৰ তেনেহ'লে কিবা এটা কৰক ছাৰ নাই মই একো কৰিব নোৱাৰো নহয় ছাৰ আপোনাক মই হাতযোৰ কৰিছোঁ টকাৰে চাকৰি কিনাৰ যোগ্যতা আমাৰ নাই আৰু বহু কষ্ট কৰি তাক পঢ়ালোঁ আপুনি কিবা এটা কৰক ছাৰ লাখ লাখ টকা খৰচ কৰিও মানুহে চাকৰি পোৱা নাই আৰু তুমি তোমাৰ মুখৰ কথা মানে চাকৰি পাবা গোটেই জীৱন গোলামী কৰি ছাৰ মই আপোনাক কথা দিছোঁ মাথো ভাইটিৰ চাকৰি এটা দিয়ক সুবিধাটো পাওঁ বুলি লোৱাটো ভাল নেকি গুড আইডিয়া হ'ব চাকৰি হ'ব মই হোম মিনিষ্টাৰক কৈ আপোনাৰ ভাইটিক মই পুলিচ অফিচাৰ বনাই দিম কিন্তু মোক এটা কাম কৰি দিব লাগিব আৰু তাৰ বিনিময়ত আপুনি এপইণ্টমেণ্ট লেটাৰ লৈ যাব আপোনাৰ ভাইৰ এটা কি ছাৰ মই হাজাৰটা কাম কৰিম কওক কি কাম কৰিব লাগে আজি মোৰ ছোৱালীৰ বাৰ্থডে মোৰ ঘৰত চলিব বাৰ্থডে পাৰ্টি আৰু অন্য এখন ঘৰত আপুনি চলাব লাগিব এটা অপাৰেশ্যন কামটো কি ছাৰ এজন মানুহক হত্যা কৰিব লাগে নাই ছাৰ মই নোৱাৰোঁ ছাৰ নাই মই নোৱাৰোঁ ছাৰ নাই নাই তেনেহ'লে ইয়াৰ পৰা ওলাই যোৱা নাই নোৱাৰোঁ ছাৰ মই কৈছোঁ তুমি ওলাই যোৱা ছাৰ অন্য কিবা আছে যদি কওক What nonsense! মই তোমাক ইয়াৰ পৰা যাবলৈ কৈছো নহয় ওলাই যোৱা মই আপোনাক হাতযোৰ কৰিছোঁ বলা ভিতৰলৈ মই আপোনাৰ ভৰিত ধৰিছোঁ ছাৰ মোৰ ভাইটি মই তোমাক ইয়াৰ পৰা যাবলৈ কৈছো ব্যৱস্থা কৰক ছাৰ